ক্ৰিয়েটৰ হাবছ সোণাপুৰৰ এটা বিশিষ্ট অনুষ্ঠান। অনুষ্ঠানটি হাত ধৰিছে আমাৰ মণিমালা দাস আৰু মৃদুল গুপ্তা মহোদয়ৰ দ্বাৰা। আৰু এটা অনুষ্ঠান যিটো অনুষ্ঠানে সোণাপুৰত বৃহত্তৰ সোণাপুৰ অঞ্চলত এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে নাট্যকলাৰ ক্ষেত্ৰত আজিলৈকে। আৰু ৩টা বছৰ ইতিমধ্যে তেখেতসকলে অনুষ্ঠানটো সুন্দৰভাৱে উদযাপন কৰিছে। এইবাৰ ডেংৰালী টাইটছ 4.0 গতিকে ডেংৰালী টাইটছৰ 4.0 তেখেতসকলে নতুন কিছুমান সংযোজন কৰিছে। আমি প্ৰত্যেক বছৰে দেখিছোঁ যে প্ৰত্যেক বছৰে এই ডেংৰালী টাইটছত অনুষ্ঠানবিলাকত কিবা কিবি এটা নতুন সংযোজন হয়। আৰু সেইধৰণে এইবাৰো মই দেখিছোঁ যে তেখেতসকলে আগতে ফটোগ্ৰাফী কৰিছিলে, কোনোবা এক্সপাৰ্ট ফটোগ্ৰাফাৰৰ ফটোগ্ৰাফী এটা এক্সিবিশ্যন হৈছিলে। এইবাৰ তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছে যে তেওঁলোকে ফটোগ্ৰাফী কৰক, তেওঁলোকে আৰ্ট কৰক, আৰু সেইবিলাকৰ মাজত এটা ভাল কম্পিটিশ্যন কৰিবলৈ চেষ্টা কৰিছে। এইটো এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে পৰিচালনা কৰিছে বুলি মোৰ অনুভৱ হয়। আৰু একেধৰণে আমাৰ এই বৃহত্তৰ অঞ্চলটোত যিসকল ছাত্ৰ ছাত্ৰীয়ে সদায় ডেংৰালী দেখি আহিছে, নাটক দেখি আহিছে, দেখি অহা ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা সদায় হেঁপাহ আছিল যে তেওঁলোকো কিবা এটা কাম কৰিব, কিবা এটা কৰিব। গতিকে মণিমালা দাসে তেওঁৰ নেতৃত্বত সৰু সৰু এই অঞ্চলৰ কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এখন সুন্দৰ নাটক ইয়াতে উপস্থাপন কৰিলে। আৰু তেওঁলোকক নাটকৰ যিটো সোৱাদ, এই সোৱাদটো দিবলৈ তেওঁলোকে চেষ্টা কৰিছে যাতে উঠি অহা দিনবিলাকত তেওঁলোকে নাটকৰ প্ৰতি আকৰ্ষিত হয় আৰু অঞ্চলটোলৈ তেওঁলোকে এই নাট্য পৰিচালনা কৰাৰ ক্ষেত্ৰত, নাটকৰ ক্ষেত্ৰত যিটো আমাৰ আগ্ৰহ, সেই আগ্ৰহটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে। ডেংৰালী টাইটছ আৰু এটা মই ভাবিছোঁ তেওঁলোকৰ এটা সুন্দৰ এটা লাইব্ৰেৰী আছে, এটা যিটো লাইব্ৰেৰীত তেওঁলোকে নাটক সম্পৰ্কীয় কিতাপ পত্ৰ সংগ্ৰহ কৰি ৰাখিছে। এইটো আমাৰ কাৰণে এটা সম্পদ। আৰু এইবাৰ তেওঁলোকে ডেংৰালীত আৰু এটা সংযোজন কৰিছে, তেওঁলোকে এখন মুখপাত্ৰ উলিয়াব বিচাৰিছে, এখন প্ৰিণ্ট মিডিয়া আৰু এটা অনলাইন সকলো ধৰণে এটা তেখেতসকলে ঢৌ নামৰ এখন মেগাজিনো উলিয়াব বিচাৰিছে। গতিকে এইখিনিয়ে তেওঁলোকৰ অনুষ্ঠানটোক সাহিত্য দিব। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল যে এই অঞ্চলটোলৈ অসমৰ বিভিন্ন অঞ্চলৰ পৰা নাট্য দলসমূহে আহি তেওঁলোকে নাটক পৰিচালনা কৰে, আৰু নাটক পৰিচালনা কৰি আমাক সকলোকে এটা আমোদ দিয়ে। আৰু এই অঞ্চলটোলৈ এই গুৱাহাটী, কামৰূপ মেট্ৰ' বা ধৰি নগাঁৱকে ধৰি এই বিভিন্ন অঞ্চলৰ পৰা বিশিষ্ট ব্যক্তিসকলে আহি ইয়াতে অংশগ্ৰহণ কৰি আমাক বহুত উৎসাহিত কৰিছে। আৰু সোণাপুৰ মহাবিদ্যালয়ৰ কাষৰীয়া অঞ্চল হিচাপে আমি ইয়াতে সংযোজিত হৈ থাকিবলৈ পাই আৰু বিভিন্ন অনুষ্ঠানত আমি সহযোগিতা কৰিব পাই সঁচাকৈ আমি ধন্য মানিছোঁ। আৰু ডেংৰালী টাইটছৰ মই সাহিত্য কামনা কৰিছোঁ, লগতে ডেংৰালী ক্ৰিয়েটৰ হাবছে যাতে ভৱিষ্যতৰ অহা দিনবিলাকত তেওঁলোকৰ আৰু সুন্দৰ হয়, তাৰ বাবে মই তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ডেংৰালী ক্ৰিয়েটৰ হিচাপে আমি এবাৰ ৪ৰ্থ বৰ্ষ আমি নাট্য মহোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ, ইতিমধ্যে আপোনালোকে জ্ঞাত। এই ৪ৰ্থ বৰ্ষত আমি দুদিনীয়াভাৱে আয়োজন কৰিছোঁ নাট্য অনুষ্ঠান ২৮ আৰু ২৯ ডিচেম্বৰত। আজি ২৮ তাৰিখৰ প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে আৰু এতিয়া বৰ্তমান চিপাঝাৰৰ নাটক চলি আছে। এই ৪ৰ্থ বৰ্ষত আমি নৱতম সংযোজন এইটোৱে ৰাখিছোঁ, আমি মেগাজিন এখন উলিয়াম, লগতে ই মেগাজিন, আৰু লগতে আমি কেম্প ছাইটৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ডেংৰালী ক্ৰিয়েটৰ চাবৰ এই যিটো পৰিৱেশ, এই পৰিৱেশত প্ৰাকৃতিক পৰিৱেশৰ মাজত যদি কোনো ব্যক্তিয়ে এনিশা কটাম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ এই কেম্প ছাইটত আহি পিনে এনিশা কটাব পাৰিব। আৰু আমি সদায় এইটো বস্তুৰ ওপৰত লক্ষ্য ৰাখিছোঁ, উঠি অহা নৱপ্ৰজন্মই যাতে আমি যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনিক যাতে বিকাশ কৰিবলৈ, উলিয়াই আনিবলৈ যাতে চেষ্টা কৰোঁ, আনিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। সেইকাৰণে আমি ডেংৰালী ক্ৰিয়েটৰ হিচাপে এখন মুকলি মঞ্চ, আমি ইতিমধ্যে আপোনালোকে দেখিছে মুকলি মঞ্চ এখন তৈয়াৰ কৰি ৰাখিছোঁ। সেই মুকলি মঞ্চখন আমি দিবলৈ বিচাৰিছোঁ, যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মখিনিক যাতে আমি এখন মঞ্চ দিব পাৰোঁ, তাৰে প্ৰচেষ্টা চলাইছোঁ। আৰু এইবাৰ মই নাটকসমূহ কৈ দিছোঁ, চিপাঝাৰৰ পৰা এখন নাট আমি আমন্ত্ৰণ জনাইছোঁ, ইতিমধ্যে এখন হৈ আছে। তাৰপিছতে নাটঘৰ মাজুলীৰ পৰা আমি ভাস্কৰ জ্যোতি বৰাৰ পৰিচালনাৰে মুক্তি বুলি এখন নাটক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰপিছতে মণিমালা দাসে আজি এখন কৰিব ২৮ তাৰিখে ডেংৰালী ক্ৰিয়েটৰ চাবলৈ নিবেদন, হু উইল কনফেছ বুলি। তাৰপিছত অহা কাইলৈ আমি কলিকতাৰ নাটক আমি ৰাখিছোঁ, আপুনি কি কয়, অমিতেশ গুপ্তা কলিকতাৰ পৰা। তাৰপিছত আমি বিশেষভাৱে এইবাৰ আৰু যোৱাটো বৰ্ষতো আমি কৰিছিলোঁ সচিত্ৰ পুথি সাংস্কৃতিক গোষ্ঠীৰ দিব্যাংগ নাট্য বিদ্যালয়ৰ ৰাজীৱ খণ্ডৰ পৰিচালনাৰে দিব্যাংগ ল'ৰা ছোৱালীসকলে নাট পৰিৱেশন কৰিব। আমি নাজানো কিমান দূৰ কৰিব পাৰিছোঁ, কিন্তু প্ৰত্যেকটো মুহূৰ্তত চেষ্টা কৰিছোঁ যাতে আমি কিবা নৱতম কিবা এটা সংযোজন কৰিব পাৰোঁ নেকি সেই ডেংৰালী টাইটছ সৃষ্টি আমাৰ যিটো মন্থন। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, আপোনালোকে দেখুৱাব, আমি হেণ্ডলুমৰ কৰ্ণাৰ এটা ৰাখিছোঁ, লগতে আমি
কাৰ্বি মহিলাসকলক লৈ পিনে এই পিঠা পনা আমাৰ যিখন গাঁৱৰ মহিলা আছে সেই গাঁৱৰ মহিলাসকলে পিঠা পনা বেচিবলৈ আহিছে ইয়াতে যেনে সকলোৱে নিজক লৈ ইণ্ডিপেণ্ডেণ্টলি জীয়াই থাকিব পাৰে আৰু কি ক'ম ফটো আৰু আৰ্ট এক্সিবিশ্যনটো আমি ৰাখিছোঁ ইতিমধ্যে যোৱাটো বৰ্ষৰ পৰা আপোনালোকে গমেই পাইছে ফটো আৰু আৰ্ট এক্সিবিশ্যনৰ ৰাখিছোঁ আৰু এই যি দুদিনা বৰ্ণাঢ্য অনুষ্ঠান নাট্য অনুষ্ঠান এই নাট্য অনুষ্ঠানত আপোনালোকৰ শুভকামনা কামনা কৰিছোঁ আৰু আমাৰ ডিমৰীয়াৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ আশীৰ্বাদত দিহা পৰামৰ্শত এই অনুষ্ঠানটো আগলৈকে যাতে আগবাঢ়ি গৈ থাকে তাৰ বাবে কামনা কৰিছোঁ হয় এইবাৰ নৱতম সংযোজন হৈছে আমাৰ ডেংৰালিৰ লগতে যিখন গাঁও লাগি আছে সেই গাঁৱৰ ল'ৰা ছোৱালীসকলক আমি আগবঢ়াই নিছোঁ আৰু বিশেষভাৱে জনাব লাগিব যে আমাৰ এই গাঁৱৰ ল'ৰা ছোৱালীসকলৰ যিটো ইচ্ছা যিটো তেখেতসকলৰ যিটো আগ্ৰহ সেইটো কিন্তু মানিব লাগিব তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেংৰালিৰ লগত জড়িত হৈ থকা সেই গাঁওখনক অভিভাৱকসকলক এই ডেংৰালি ইমান ধুনীয়া ঠাইডোখৰত আহি ৰাত দিন একাকাৰ কৰি নাটক ৰিহাৰ্চেল কৰি আজি তেখেতসকলে নাটক কৰিছে জীৱনৰ চাগে প্ৰথমখন নাটক এইখন ল'ৰা ছোৱালীসকলে কৰিছে গতিকে আমি খুব আজি আনন্দিত ডেংৰালি পৰিয়াল এনেও সোণাপুৰখন বহুত আগৰ পৰাই তাৰমানে সাংস্কৃতিক ফালৰ পৰা বহুত আগবঢ়া তো ডেংৰালিও আগবাঢ়ি যাওক সেই শুভকামনা থাকিলে সকলো ডেংৰালিৰ সদস্যলৈ মোৰো আন্তৰিক শুভেচ্ছা থাকিলে কেনেকুৱা লাগিছে বুলি সুধিলেতো ইয়াৰ এইটো বৰ্ণনাতীত মানে এই অনুভৱ ভাষাৰে চাগে প্ৰকাশ কৰিব নোৱাৰি আৰু মানৱ জীৱন প্ৰকৃতিৰ মাজৰ পৰাই আমি আহিলোঁ আহি ইমান এখন বিশাল কংক্ৰিটৰ সমাজ এখন আমি গঢ়িলোঁ যে আমি আকৌ অনুভৱী মানুহসকলে আকৌ নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰিবলৈ আৰম্ভ কৰিছোঁ এতিয়া কিন্তু এইটো একেবাৰে সময় উকলি যোৱা বুলিয়ে মোটামুটি ক'ব পাৰি তথাপিও বহু ব্যক্তিয়ে এতিয়া সেই চিন্তাৰে এটা উভতনি যাত্ৰা আৰম্ভ কৰিছে যে এইটো একেবাৰে এই সময়তে যদি আমি এই উভতনিটো আমাৰ আৰম্ভ নহয় তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে একোৱেই নাথাকিব সেইকাৰণে এনেকুৱা ধৰণৰ পদক্ষেপবোৰ সঁচাকৈ আদৰণীয় আৰু উৎসাহ জনোৱা খুবেই প্ৰয়োজন প্ৰতিজন ব্যক্তিৰ বাবে আৰু মৃদুলা আৰু মণিমালা মহেন্দ্ৰৰ নেতৃত্বত সোণাপুৰত ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই যে এটা নতুন ইকো থিয়েটাৰৰ যিটো কনচেপ্ট আৰম্ভ হৈছে মই ভাবোঁ এইটো আমাৰ প্ৰতিজন মানুহৰে এটা দায়িত্ব সহকাৰে নিজৰ কৰণীয় যে আমি মানুহৰ মাজলৈ এইটোক আগুৱাই লৈ যাব লাগে নাটক কৰি আছোঁ আমি বিভিন্ন ধৰণৰ নাটকৰ পৰীক্ষা নিৰীক্ষা হৈ আছে আমাৰো হৈ আছে কিন্তু তাৰ মাজতে এই প্ৰকৃতিক লগত লৈ নতুন প্ৰজন্মৰ কাৰণে স্বাভাৱিকভাৱে কাম কৰাৰ যিটো পৰিৱেশ অসমত এটা আৰম্ভ হৈছে তাৰে এটা অন্যতম উদাহৰণ ডেংৰালি গতিকে মই ভাবোঁ এই যাত্ৰা ডেংৰালিৰ অব্যাহত থাকক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই গৈ থাকক আৰু থিয়েটাৰৰ শিল্পকলাৰ লগতে বাকী কলা সংস্কৃতিৰ লগতে প্ৰকৃতিকো আমি কেনেকৈ প্ৰকৃতিৰ মাজত থাকি কাৰণ আমি প্ৰকৃতিৰে এটা ক্ষুদ্ৰ অংশ আমি মানুহ যে আমি নহ'লে এই প্ৰকৃতিক যদি আমি জীয়াই নাৰাখোঁ এই আমি ক্ষুদ্ৰ অংশটো হেৰাই যাবলৈ বেছি সময় নালাগে গতিকে মই ভাবোঁ এইটো এটা সুন্দৰ পদক্ষেপ আৰু ইয়াৰ যাত্ৰা ক'তো থমকি নৰক ই আৰু টনকিয়াল হৈ গৈ থাকক ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি অপিডি ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585